আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আস্তাগফিরুল্লাহ ইন্নাল্লাহা গাফুরুর রহিম। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম। আম্মা বাদ। ভাই বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ তাৰাবিৰ নমাজৰ সম্পৰ্কে। বহুতৰে প্ৰশ্ন, তাৰাবিৰ নমাজটো কেনেকৈ আৰু কি ধৰণত পঢ়িব লাগে, সেই বহুতৰে প্ৰশ্ন। সেই প্ৰশ্নৰ আজি এই প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে আৰু আলোচনা কৰিবলৈ মই বহিছোঁ। মোৰ চেনেলত এইটো মই ভিডিঅ' বনাই দি দিলোঁ, আপোনালোকে চাব। তো কথা হ'ল, বহুতৰে প্ৰশ্ন যে তাৰাবিৰ নমাজটো আচলতে কি, কিমান ৰেকাত পঢ়িব লাগে আৰু কেনেকৈ পঢ়িব লাগে। শুনি আছোঁ 4 ৰেকাতৰ পিছত এটা দোৱাও পঢ়ে, আৰু শুনি আছোঁ 4 ৰেকাতৰ পিছত মোনাজাতো কৰে। 4 ৰেকাত পিছে পিছে দোৱা এটা পঢ়ে আৰু মোনাজাতো কৰে। আচলতে দোৱাটো কি আৰু দোৱাটো পঢ়া কি, মোনাজাতটো কি, মোনাজাতটো পঢ়া কি, এই বিষয়ে আলোচনা আজি আমি কৰিবলৈ লৈছোঁ। আচলতে তাৰাবিৰ নামাজ 20 ৰাকাত। উলামা ও একৰাম তেওঁলোকৰ মতে 20 ৰাকাত তাৰাবিৰ নামাজ সেইটোই উত্তম, আৰু সেইটোৱেই একদম ঠিক। তাৰাবিৰ নামাজ আপোনাৰ 20 ৰাকাত পঢ়াৰ। কিছুমানে তথ্য দিছে 8 ৰাকাতো পঢ়ে। এতিয়া আচলতে তাৰাবিৰ নামাজ 20 ৰাকাতে পঢ়িবলৈ দৰকাৰ। য'ত 20 ৰাকাত নামাজ আছে, আমি আৰু তাৰ পৰা কমাই ল'ম কিয়, 8 ৰাকাত কিয় পঢ়িম? যদি কোনো ধৰণৰ অসুবিধা থাকে, মাজুৰ অৱস্থা, বেমাৰ হৈছে, মই ইমান সময় ধৰি এনেকৈ নামাজ পঢ়িব নোৱাৰোঁ, মই অকণমান কমাই পঢ়োঁ, সেইটো তেওঁৰ নিজৰ শাৰীৰিক অসুস্থতাৰ কাৰণে ব্যক্তিগত কথা। আচলতে তাৰাবিৰ নামাজ 20 ৰাকাত, এই 20 ৰাকাতে আমি আদায় কৰিব লাগিব। তাৰাবিৰ নামাজতো সুন্নতৰ নিয়াত কৰিব লাগিব। এনেকৈ এটা নিয়াত বুলি ভাবিব লাগিব যে মই 2 ৰেকাত তাৰাবি সুন্নত নমাজ পঢ়াৰ কাৰণে নিয়াত কৰিলোঁ, আল্লাহু আকবার। মই 2 ৰেকাত তাৰাবিৰ সুন্নত নামাজ পঢ়াৰ কাৰণে, এই ইমামৰ পিছত পঢ়াৰ কাৰণে নিয়াত কৰিলোঁ, আল্লাহু আকবার। আৰু 2 ৰেকাতকৈ সালাম ফিৰাব, আত্তাহিয়াতু দৰুদ শৰীফ দোৱাই মাছুৰা পঢ়ি সালাম ফিৰাব। 2 ৰেকাত কৰি 4 ৰেকাত পিছত অকণমান ৰেষ্ট ল'ব, এই ৰেষ্ট লোৱাৰ সময়ত এটা দোৱা যে পঢ়ে, সুবহানাজিল মুলকি ওয়া মালাকুতে, এই দোৱাটো যে পঢ়ে। এতিয়া মই অলপ আগতে ক'লোঁ যে এই দোৱাটো পঢ়া আচলতে কি, এই সময়টোত দোৱাটো পঢ়িব লাগে নেকি না কি? সাধাৰণতে আমি আল্লাহ তাবাৰক তাআলা যিকোনো এটা জিকিৰ কৰিলে জিকিৰত আমি সওয়াব পাওঁ। উলামা ও একরাম, বুজুৰ্গাৰ দিন, তেওঁলোকে এই যে 4 ৰেকাতৰ পিছত সুবহানাজিল মুলকি ওয়া মালাকুতে যে দোৱা এটা পঢ়িছিল, আচলতে এই সময়টো হ'ল 4 ৰেকাতৰ পিছে পিছে অলপ ৰেষ্ট ল'ব দিছে। ৰেষ্ট লওঁতে যদি কোনো একো দোৱা নপঢ়ে, তথাপি কোনো ক্ষতি নহয়। আপুনি যদি এনেই ৰেষ্ট লৈ উঠি পেলাই আৰু 2 ৰেকাতৰ নিয়াত মানে পিছত, এইটো তাও কোনো ধৰণৰ ক্ষতি নহয়। এইটো যে দোৱাটো পঢ়িবই লাগিব, সেইটোও কোনো নিৰ্দিষ্ট নাই যে দোৱাটো আচলতে পঢ়িবই লাগিব। মই দোৱাটো মানে এই সময়ত এনেই কৰিছে, দোৱাটো পঢ়িছে কিহৰ কাৰণে, যে
বহি আছোঁ অলপ সময়, আল্লাহ জিকিৰতো সওয়াব আছে, গতিকে দোৱাটো পৰিপূৰ্ণভাৱে পঢ়ি দিছে। কোনোবাই যদি দোৱাটো নপঢ়ে তথাপি একো ক্ষতি নাই। আচ্ছা, কিছুমানে 4 ৰেকাত নামাজ পঢ়াৰ পিছত, আদায় কৰা হোৱাৰ পিছত এই দোৱাটো পঢ়াৰ পিছত আকৌ মনাজাতো কৰে। এই সময়ত যে মনাজাত কৰিব লাগে সেইটো কোনো এনেকুৱা ধৰণৰ কোনো হাদিছ শৰীফত পোৱা যোৱা নাই, যে নামাজৰ পিছত 4 ৰেকাত নামাজ পঢ়ি দোৱাটো কৰিবই লাগিব বুলি। কিছুমান 4 ৰেকাত আকৌ 4 ৰেকাত এনেকৈ পঢ়ি যেতিয়া 20 ৰেকাত কমপ্লিট হৈ যায়, 20 ৰেকাত কমপ্লিট হোৱাৰ লগে লগে তেতিয়া এই দোৱা পড়ে। দোৱাটো যে পড়ে আল্লাহুম্মা ইন্না নাসআলুকাল জান্নাতা, এই দোৱাটোৰ মিনিংটো খুব ভাল ভাল কথাৰে, জান্নাতৰ কথা, জাহান্নামৰ পৰা বাচোৱা, এইবিলাক কথা দি খুব ধুনীয়াকৈ সজাই পেলাই মনাজাতটো লিখিছে। কিন্তু যদি কোনো মানুহ মনাজাতটো নকৰে, কোনো ধৰণৰ মনাজাত নকৰাকৈ আপনি নামাজ শেষ কৰি উঠি যাব পাৰে। আর মনাজাতটো তো মিনিংটো বৰ ভাল, গতিকে মনাজাতটো যদি আপনি কৰে আপনি সবৰ ভাগী হ'ব, কিন্তু আপোনাৰ কোনো ক্ষতি নহয়। তে মনাজাত কৰিব লাগিব বুলি সেইটোও কোনো তাতে নিৰ্দিষ্ট নাই যে দোৱা কৰিবই লাগিব বুলি। বা 2 ৰেকাতৰ পিছত, 4 ৰেকাতৰ পিছত যে দোৱাটো কৰিবই লাগিব সুবহানাল্লাহিল মুলকি ওয়া মালাকুতে, ইও কোনো নাই। যদি আপুনি এই দোৱাবিলাক নপঢ়ে তথাপি আপোনাৰ নমাজ হৈ যাব। আচ্ছা, এতিয়া কথা আহিল রমজান মাহত যিমানে জিকির করা হয় ইমানে সব বেশি হয়। এতিয়া কথা আহিল যে এই যে 20 রাকাত নামাজ, 20 রাকাত নামাজ পড়তে সাধাৰণভাৱে এই 20 রাকাত নামাজ আমি সূরা ফিলৰ পৰা আৰম্ভ কৰি সূরা নাসলৈ এইখিনি মানে আমি যদি তেলাওয়াত কৰোঁ, কোরআন তেলাওয়াতটো নামাজত কৰিবই লাগে। যদি সূরা ফিলৰ পৰা অৰ্থাৎ আলাম তাৰা কাইফা ফাআলা ইয়াৰ পৰা আৰম্ভ কৰিলে কুল আউযু বিৰব্বিন নাস মালিকিন নাস, একেলৈকে যিটো 10টা সূরা আছে, এই 10টা সূরা যদি আমি একবাৰ পঢ়ি দিওঁ তেনেহ'লে আমাৰ এই সূরা পঢ়াৰ লগে লগে আমাৰ 10 রাকাত নামাজ হ'ল। আকৌ রিপিট আমি পঢ়িলোঁ সূরা ফিল অৰ্থাৎ আলাম তাৰাৰ পৰা নাসলৈ, এই 2বার পঢ়িলে তাতে 20 রাকাত নামাজ কমপ্লিট হয়ে যায়। তো এই 20 রাকাত নামাজ আমি যদি কোরআনত যিকোনো স্থানৰ পৰা পঢ়িব বিচাৰোঁ, কোরআনখন তো বিশাল কোরআন, এই কোরআনখনত যিকোনো স্থানৰ পৰা যদি আমি পঢ়িব বিচাৰোঁ, তেলাওয়াত কৰিব বিচাৰোঁ নামাজত, আমি খালি এটা বস্তু ধ্যান ৰাখিব লাগিব, ওপৰৰ পৰা তললৈ নামি আহিব লাগিব। অৰ্থাৎ আলিফ লাম মিম যালিকাল কিতাবু লা রাইবা ফি, ইয়াৰ পৰা আৰম্ভ কৰি আমি নাচলৈ এফালে নামি আহিব লাগিব। নাচৰ পৰা ওপৰলৈ উঠি যোৱাটো ঠিক নহয়। আচ্ছা, আৰু কৈছিলোঁ যে প্ৰথম ৰাকাতত যদি অকণমান বেছি পঢ়া যায়, তাৰ দ্বিতীয় ৰাকাতত অকণমান কম পঢ়িব, তেলাওয়াতটো অকণমান কম হ'ব। আর এই নিয়মত তারাবির নামাজ, আসলে তারাবির নামাজ এই নিয়মত আমি যদি 20 রাকাত নামাজ একে একে পঢ়ি দিওঁ, আল্লাহ তাবাৰক তাআলা এই ৰমজান মাহ যেটা আহিছে ইয়াতে কোরআন তেলাওয়াতৰো বহুত ফজিলত আমি সন্মুখত পাই আছোঁ। আমাৰ মাজত মাত্ৰ কেইবাটো দিন বাকী, তেতিয়া ৰমজান মাহ আহি আমাৰ ভিতৰত সোমাই যাব। যে ৰমজান মাহ সোমাইছে, এতিয়া আমি আল্লাহ তাবাৰক তাআলাৰ ইবাদত কৰিব লাগে। তো ভাই দোস্তৰ বুজুৰ্গ আজিজ বন্ধুসকল, এই ভিডিঅ'ত আপোনালোকক সন্মুখত দাঙি ধৰিছোঁ, আপোনালোকে ভিডিঅ'টো চাব, সেই মোতাবিক তাৰাবিৰ নামাজৰ কথাবিলাক ক'লোঁ, সেই মোতাবিক আপোনালোকে আমল কৰক। আল্লাহ তাবাৰক তাআলা তৌফিক দান কৰক যে আল্লাহ তাবাৰক তাআলা আমি যে রমজান মাহ আহিছে, এই রমজান মাহৰ যাতে তারাবির নামাজ একদম A to Z মানে ভালকে আদায় যাতে আল্লাহ আমাক কৰিবলৈ তৌফিক দান কৰে। আৰু যে আল্লাহ তাবাৰক তাআলা ওয়াদা কৰিছে যে ৰমজান মাহটো মানুহৰ প্ৰতিজন উম্মতৰ কাৰণে, প্ৰতিজন মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মতৰ কাৰণে নিয়ামত স্বৰূপ আল্লাহ তাবাৰক তাআলা এই মানুহৰ কাৰণে দান কৰিছে, উম্মতৰ কাৰণে দান কৰিছে। আল্লাহ তাবাৰক তাআলা এই ৰমজান মাহৰ যিটো নিয়ামত, এইটো আমালোকক আমি এইটো হাসিল করার কারণে আল্লাহ আমাক তৌফিক দান করুক।